ৰাইডঙীয়া সংগীত কানন বিদ্যালয়ে সত্ৰীয়া নৃত্যত ৮গৰাকী ছাত্ৰীৰ বিশেষ কৃতিত্ব প্ৰদৰ্শন। নগাঁও জিলাৰ ৰাইডঙীয়া সংগীত কাননে অযোধ্যাত সৰ্বভাৰতীয় পৰ্যায়ত ইণ্ডিয়ান হিউমেনিটি অৰ্গেনাইজেশ্যনে আয়োজন কৰা ষষ্ঠ ৰাষ্ট্ৰীয় শাস্ত্ৰীয় নৃত্য আৰু সংগীত প্ৰতিযোগিতাত ৰাইডঙীয়া সংগীত কানন বিদ্যালয়ৰ ৮গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সত্ৰীয়া নৃত্য প্ৰদৰ্শনেৰে অঞ্চলটোলৈ তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সত্ৰীয়া গুৰু বিশ্বজিৎ মজুমদাৰ আৰু স্বপ্নালী দাসৰ নেতৃত্বত যোৱা দলটিয়ে সত্ৰীয়া নৃত্যত কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়। সংগীত কানন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতি বছৰে এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা আৰু সমাৰোহত অংশগ্ৰহণ কৰি কৃতিত্ব অৰ্জন কৰে। এনে উদ্যোগৰ বাবে সংগীত কাননৰ অধ্যক্ষ সপোন ভূঞাক শলাগ অঞ্চলবাসীয়ে স্বীকাৰ কৰে। বটদ্ৰৱাৰ পৰা বেদব্ৰত ৰাজাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। মই সঁচাকৈ সুখী অনুভৱ কৰিছোঁ, কাৰণ আমাৰ সংগীত কানন বিদ্যালয়ৰ পৰা 11জনীয়া ষ্টুডেণ্ট আৰু এখন সমন্বয় সংগীত বিদ্যালয়ৰ তাৰ পৰা 7জন, আমি 17জনীয়া এটা গ্ৰুপ গৈছিলোঁ, মানে ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ সহযোগত বহুভাষিক আন্তৰ্জাতিক মানে অযোধ্যা নৃত্য উৎসৱত আমাক কম্পিটিশ্যন হিচাপে কৰিবলৈ আমাক যোগাযোগ কৰিছিলে। আমি গৈছিলোঁ তাত। আমাৰ সকলো শিল্পীয়ে সঁচাকৈ সুন্দৰভাৱে তাত নৃত্য প্ৰদৰ্শন কৰিলে, সকলোৱে প্ৰশংসাও পাইছে, সকলোৱে নৃত্য সমান দেখি সকলোৱে। তাৰোপৰি তেওঁলোকক ট্ৰফি পোৱাৰ উপৰিও তেওঁলোকে ফাউণ্ডেশ্যনৰ সহযোগত সকলোকে পুৰুষোত্তম এৱাৰ্ড, ভাৰতীয় কলা পুৰুষোত্তম এৱাৰ্ড সন্মান জনাইছে। লগতে আমাৰ 3জন গুৰু আছিলে, মই স্বপ্নালী দাস পোদ্দাৰ আৰু এজন শ্ৰীযুত বিশ্বজিৎ মজুমদাৰ আৰু এগৰাকী শ্ৰীযুত প্ৰদীপ বৰবৰা ছাৰ। আমাৰ 3জনকে তেওঁলোকে ভাৰতীয় কলা দ্ৰোণাচাৰ্য সন্মান এৱাৰ্ড হিচাপে তেওঁলোকে আমাক মঞ্চত দিছে। সঁচাকৈ আমিও সুখী, আৰু আমাৰ সকলোৱে যি তাত সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিলে, মই বিশেষকৈ গৌৰৱ অনুভৱ কৰোঁ। আৰু অভিভাৱকসকলকো মই ধন্যবাদ জনাইছোঁ, তেওঁলোকে স্কুলত এনেকৈ শিক্ষা প্ৰদান কৰিবলৈ নামভৰ্তি কৰি দিলে, আৰু ময়ো এইকণ সুযোগ লৈ পাইছোঁ নে তেওঁলোকক এটা মঞ্চ দি পেলাই কৰাইছোঁ। নাজানো কিমান দূৰ অভিভাৱক সুখী হৈছে, কিন্তু মই সঁচাকৈ সুখী। আমি ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ অনুষ্ঠিত অযোধ্যা নৃত্য উৎসৱত পাই আহিছোঁ। এটা ট্ৰফি পাইছোঁ আৰু এখন চাৰ্টিফিকেট পাইছোঁ। আমি অযোধ্যাত ফাংচন তাতে পাই আহিছোঁ কলেজত। আমি সত্ৰীয়া। আমি এইটো ট্ৰফি আৰু এখন চাৰ্টিফিকেট আৰু গামোচা। ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ সহযোগত আমাৰ অযোধ্যাৰ চাৰ্টিফিকেট কলেজত মানে আমি এয়া পুৰুষোত্তম এৱাৰ্ড আৰু চাৰ্টিফিকেট পাই আহিছোঁ। মই অযোধ্যাত ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনত এটা এৱাৰ্ড হিচাপে ট্ৰফি এটা, চাৰ্টিফিকেট এখন আৰু এখন গামোচা হিচাপে পাই আহিছোঁ। মই এটা ছেমি ক্লাছিকেল আৰু সত্ৰীয়া নৃত্য কৰিছোঁ। ধন্যবাদ। মই অযোধ্যাত ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনত এটা প্ৰাইজ পাই আহিছোঁ। এটা মই তাত এৱাৰ্ড হিচাপে ট্ৰফি 2টা পাইছোঁ আৰু চাৰ্টিফিকেট 2খন পাইছোঁ, আৰু এটা হিচাপত গামোচা এখন পাইছোঁ। মই ছেমি ক্লাছিকেল আৰু সত্ৰীয়া নৃত্য কৃষ্ণ নাচ কৰিছিলোঁ। ধন্যবাদ।